বেয়া লাগিছে খুব, কাৰণ জুবিন যেতিয়া নতুন তেতিয়াই মই লগ পাইছিলোঁ প্ৰথম। তেতিয়া খুব বিহুগীতৰ কেছেটেই সি বেছি কৰিছিলে। তেতিয়া ষ্টুডিঅ' ময়ো ৰেকৰ্ডিং কৰি থাকোঁ, কিবা কিবি ছবি গীতেই হওক কিবা হওক তেনেকৈ লগ পাওঁ। আৰু মোক খুব ভাল পাইছিলে আৰু শ্ৰদ্ধা কৰিছিলে জুবিনে। মই ধেমালি কৰি কৈছিলোঁ জুবিনক, তুমিতো মোতকৈ এদিনৰ ডাঙৰ। কি কৈছিল, কি এদিনৰ ডাঙৰ দীপেন দা, মই বুজি পোৱা নাই। তুমি এদিনৰ ডাঙৰ, মোৰ সেইটো কথা সি লগ পালে সদায় কয় মোক। দীপেন ভাইটি বুলি মাতে কেতিয়াবা, মই তাক জুবিন দা বুলি মাতোঁ, ধেমালিতে দেই মাতোঁ। কিয় সেইকাৰণে প্ৰথমতে সি বুজি পোৱা নাছিলে, এইটো 92 মানৰ ঘটনা দেই। তাৰপিছত মই ক'লোঁ যে কিয়, তোমাৰ দেখোন 18 নৱেম্বৰত জন্ম, মোৰ 19 নৱেম্বৰ, মোৰ পিছদিনাখন জন্ম, তুমি মোৰ এদিন আগতে জন্ম হোৱা নাই জানো? সি খুব হাঁহিছে, খুব ৰস পাইছে। তাৰ 18 নৱেম্বৰ, মোৰ 19টো। সেইকাৰণে মই কৈছিলোঁ তুমি মোৰ এদিনৰ ডাঙৰ তুমি মোতকৈ। এই তেতিয়াৰ পৰা সি মোক সেই কেতিয়াবা দীপেন ভাইটি বুলি কয়, ফূৰ্তিতে মানে তেতিয়া দেই। তাৰপিছত আৰু সি যেতিয়া খুব বেছি ব্যস্ত হৈ গ'ল, তাৰপিছত মই তেনেকৈ লগ নাপাম, ফাংচনবিলাকত কেতিয়াবা লগ পাওঁ ক'ৰবাত তেনেকৈ। আৰু সেই তেনেকুৱা আছিলে খুব ভাতৃসময়। আৰু মই ঘৰৰ যিহেতু কনিষ্ঠ, মোৰ মানে আমি ভাই ককাৰ ভিতৰত কনিষ্ঠ, সেইকাৰণে জুবিনক মই কৈছিলোঁ মই কনিষ্ঠ নহয়, মোতকৈ আৰু এজন আছে, তই কনিষ্ঠ। মই কেতিয়াবা তই বুলি কওঁ, তুমি বুলি কওঁ। এইটো বহুত বছৰ আগৰ কথা দেই, 92, 3 তেনেকুৱা কথা কৈছোঁ মই এইখিনি। তেনেকৈ তাৰ লগত খুব ফূৰ্তি ফাৰ্তা কৰিছিলোঁ আৰু যদিও মোতকৈ সৰু। আৰু লগ পালে লাষ্ট মই লগ পালোঁ আমাৰ ৰমেন দা যেতিয়া নিৰুদ্দেশ হ'ল, ৰমেন বৰা দা, তেতিয়া খবৰ ল'বলৈ গৈছিলে আমাৰ ঘৰলৈ। তেতিয়া বহুতখিনি সময় কথা পাতিলোঁ জুবিনৰ লগত, সেয়ে লাষ্ট আৰু জুবিনক শেষবাৰৰ কাৰণে পাইছিলোঁ। তাৰপিছত পোৱা নাই আৰু হ'ব মই ক'ব নোৱাৰোঁ। শামকানু মহন্তৰ সকলো অনুষ্ঠান সম্পূৰ্ণ ভাৰততে নিষিদ্ধ কৰিছে চৰকাৰে। কেন্দ্ৰীয় চৰকাৰকো কোনো পুঁজি নিদিবলৈ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে অনুৰোধ জনাইছে। এই বিষয়েতো বহুত বিভিন্ন ধৰণৰ কৈছে, মই বিশেষ তেনেকৈ নকওঁ। সেইটোত আৰু চৰকাৰে ব্যৱস্থা ল'ব বা ৰাইজ আছেই এনেকৈ, মই কি ক'ম আৰু এনেকৈ। সেইটো ওপৰত বিশেষ ক'বলগীয়া নাই মোৰ। কেতিয়াবা জুবিন গাৰ্গে কিবা কোৱা মনত আছে নেকি এইবিলাক? কেনেকুৱা? সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত এনেধৰণৰ বিষয়বিলাক? নাই তেনেকুৱা ধৰণৰ নকয় শ্যামকানুৰ বিষয়ে। কিন্তু মুখত যাম তুমুকত যাম, হেৰি আপুনি অকণমান আশীৰ্বাদ কৰিব, কেতিয়াবা তুমি কয়, কেতিয়াবা আপুনি কয়, কেতিয়াবা তই কয়। জুবিনৰতো খেয়ালি মন চবেই জানে, সেইটো মই একো বেয়া নাপাওঁ। কাৰণ কেতিয়াবা দাদা বুলিও কওঁ, মই তেনেকুৱা ফূৰ্তি কৰোঁ তাৰ লগত। এদিনৰ ডাঙৰ যিহেতু, এদিনৰ ডাঙৰ মানে সেইটো ফূৰ্তি দেই, মাহটোতো চনটোতো নহয়, খালি 18 আৰু 19। তাৰ 18 নৱেম্বৰত জন্মটো, মোৰ 19 নৱেম্বৰত পিছদিনাখন। সেইকাৰণে মই তাক দাদা বুলি কওঁ। মই মোতকৈ ডাঙৰ তই মোৰ দাদা বুলি কওঁ। তেনেকুৱা ধৰণৰ ধেমালিবিলাক কৰিছিলোঁ আৰু। গতিকে সেই শেষবাৰৰ কাৰণে পালোঁ মই আমাৰ ঘৰত পাইছিলোঁ ৰমেন দা মহন্তে, সেয়ে শেষ আৰু শ্যামকানু মহন্তকতো মই তেনেকৈ লগ পোৱা নাই, এনেই টিভিয়ে দেখোঁ। যোৱা বছৰ খালি সেই ৰঙালী বুলি এখন পাতে নহয়, আমাৰ গুৱাহাটী ভেটেনেৰী কলেজত পাতিছিলে, ভেটেনেৰী ফিল্ডত। তাত খালি মোক জীৱনজোৰা বঁটাৰ কাৰণে এটা হেৰি কৰিছিলে, দিছিলে, তাত মাতিছিলোঁ। তেতিয়া অকণমান ভালকৈ পাইছিলোঁ আৰু শ্যামকানু মহন্তক। তেনেকৈ মই আগে পিছত তেনেকৈ লগ পোৱা নাই। বিষয়টো অকণমান ৰহস্যজনক বুলি আপোনাৰ মনত ধৰে নেকি? এইটোতো ৰাইজে চবেই তেনেকুৱাই ভাবিছে, গতিকে মোৰো তেনেকুৱা ধাৰণা। ৰহস্যজনক মানে অন্য নহয়, কিন্তু যিহেতু জুবিনৰ লগত অনবৰত চাহটোৰ দৰে থাকে সিদ্ধাৰ্থ, গতিকে সিদ্ধাৰ্থই জানিব লাগে যে জুবিনৰ কি আছে ভিতৰত, অসুখ বিসুখ কি আছে, কেতিয়া কি খায়। তেওঁ মানা কৰিব লাগিছিলে, বোলে যাব নালাগে এনেকৈ ডাক্তৰ নহয় কৈছে। তেওঁ অকল মেনেজাৰটো, অকল পইচাটো লোৱাটো মেনেজাৰ নহয়, নুবুজাই নহয়। মেনেজাৰ লগে থাকিব লাগিব। সেইটো ক'ত যায়, সাগৰৰ পাৰত গ'লেও লগত যাব লাগিব, লগত কিয় নগ'ব? খালি ছিংগাপুৰ ফুৰিব গৈছে নেকি, তেনেকুৱা ধৰণৰ কথা হৈছে। এতিয়া তেওঁ জুবিনক পঠিয়াইছে মেনেজাৰ হৈ, লগত খালি এৰোপ্লেনত গৈছে, বাছ ছিংগাপুৰৰ হোটেলত আছে। সেইটোতো কথা নহয় মেনেজাৰৰ। গতিকে সেইকাৰণে সেইবিলাক আমি অলপ দুখ পাইছোঁ আৰু কিনো ক'ম, ক'বলৈতো বহুত আছে। এতিয়া এইখিনি সময়ত এইবিলাক ক'বলৈ ভালো নালাগে, এনেকুৱা অৱস্থা আচলতে। গতিকে সেয়াই আৰু ৰাইজে এইটো বিচাৰ কৰিব, চৰকাৰে বিচাৰ কৰিব, আছেই সেইবিলাক। আৰু মই এইখিনিতে কওঁ, আমাৰ এটা সংঘ আছে, দীপক সংঘ, সকলোৱে জানে, ছ'চিঅ' কালচাৰেল ক্লাব সংঘ। তাতো জুবিনে প্ৰগ্ৰেমো কৰিছে আৰু এনেও গৈছে, খুব বেছি যোৱা নাই। ৰিদীপ দত্ত ঢুকোৱাৰ পিছত তেনেকৈ গৈছিলে কিবা বাৰু। কিন্তু সেয়া আমাৰ সদস্যৰ নিচিনা আৰু জুবিন, কিন্তু সময় নাপায় নহয়, ব্যস্ত আৰু সাংঘাতিক ব্যস্ত। গতিকে মই দীপক সংঘৰ তৰফৰ পৰাও জুবিনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, সেইখিনি আৰু।